मोरीगांव जिले के लाहरी घाट के टेंगागुड़ी में भीषण आग लगी। आग में अब्दुल हकीम के 2 आवासीय घर पूरी तरह से जलकर राख हो गए। आग में 2 आवासीय घरों के साथ साथ एक R15 बाइक, 2 लाख से अधिक नकद राशि, सोने चांदी के गहने, विभिन्न महत्वपूर्ण दस्तावेज, धान, जूट सहित अन्य संपत्ति भी जलकर नष्ट हो गई। स्थानीय लोगों के प्रयासों से आग पर काबू पाया, लेकिन इस आग ने एक परिवार को बेघर कर दिया। असम के मारीगांव लहरीघाट से खैरुल इस्लाम की रिपोर्ट, वंदे भारत के लिए। আজি হরিষেদক ধরক লাহরিগা সমষ্টিত আমার লাহরিঘাট থানা অন্তর্গত টেঙাগুড়ি কছারি গাঁও জুই জ্বলিলে এজনৰ মানুহ হিকিমৰ নাম মানুহজনৰ ঘৰত জুই জ্বলিয়ে একো বচাব পৰা নাই। আটাইবোৰ গায়ব হৈ গ'ল। ৰেকৰ্ড পাতি ইত্যাদি NRC কাগজলৈ, ভোটাৰ ID, পান কাৰ্ড, আধাৰ কাৰ্ডলৈকে একোই বচাব পৰা নাই। চব পুৰি একদম জ্বলি শেষ হৈ গ'ল। এতিয়া ঘৰতো পুৰি একদম চাইছে একদম শেষ হৈ গ'ল। ঘৰৰ ভিতৰত বহুত এটা বাইক আছিল, এই বাইকখনো শেষ হৈ গ'ল আৰু বহুতখিনি যায় সিহঁতৰ অলংকাৰ পাতিও আছিল, এইখিনিও শেষ হৈ গ'ল পুৰি, একোই বচাব পৰা নাই। লগতে ছোৱালী এজন পুৰিছে অকণমান আৰু NRCৰ যাৱতীয় যি ৰেকৰ্ড পাতি সিহঁতৰ কাগজ পাতি আছিল একোই বচাব পৰা নাই। আমাৰ ইয়াত পানী ধোৱা বিভাগৰ মানুহ আহিছে, পানী মাৰি আছে। এতিয়া দুজন অকণমান নিমন্ত্ৰণ হ'ল, কিন্তু চৰকাৰক এটা আহ্বান আমি জনাওঁ, এই দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোককেইজন বিকি মেলি তেওঁৰ একোই বচাব পৰা নাই। যাতে আমি মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছোঁ যে দুখীয়া দৰিদ্ৰৰ ৰেকৰ্ড পাতিখিনি আৰু অকণমান আপোনাৰ সহায় সহযোগ কৰিব বুলি আমি অনুৰোধ ৰাখিলোঁ।